নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অপৰাধী আৰু একাংশ অভিযুক্ত কৰায়ত্ব কৰাৰ ক্ষেত্ৰত হসাকৈ ব্যৰ্থ নেকি অসম আৰক্ষী হততে অসম আৰক্ষী স্মাৰ্ট অসম আৰক্ষী পূৰ্বতকৈ আধুনিক হল বুলি মুখ্যমন্ত্ৰী কৈ থাকে একে সময়তে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান কৰাকিও অসম আৰক্ষী পূৰ্বতকৈ যথেষ্ট স্মাৰ্ট বুলি কয় কিন্তু সেই অসম আৰক্ষীয়ে একাংশ অপৰাধী আৰু অভিযুক্তক কৰায়ত্ব কৰাত ব্যৰ্থ অসম আৰক্ষী কিহত ব্যৰ্থ আৰু কোন সমূহ অপৰাধী আৰু অভিযুক্ত কৰায়ত্ব কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে অসম আৰক্ষী তাৰ এক খতিয়ান আপোনালোকৰ বাবে আমি লৈ আহিছো আমাৰ আজিৰ দিনটোৰ এই প্ৰতিবেদনত আমি আপোনালোকক বিশেষ 5 জন ব্যক্তিৰ সৈতে চিনাকি কৰি দিব বিচাৰিছো 5 জন ব্যক্তিৰ প্ৰথমতে সুনীল গগৈ গুলাবউদ্দিন ফৰিদুল সুমি আৰু তাৰ্কিক এই 5 জন ব্যক্তি অসমৰ সংবাদ মাধ্যম সামাজিক মাধ্যমত যিসকলে চৰ্চা লাভ কৰিছিল সেই সকলৰ ভিতৰত অন্যতম সামাজিক মাধ্যম সংবাদ মাধ্যমত খলকনি লগাইছিল এই 5 জন ব্যক্তি এই 5 জন ব্যক্তিক লৈ অসমৰ সংবাদ মাধ্যম সামাজিক মাধ্যমৰ সমাজ জীৱনত ব্যাপক চৰ্চা আৰম্ভ হৈছিল কাৰণ এই 5 জনৰ ভিতৰত 4 জনে যুদ্ধৰ্ষ অপৰাধী আৰু মাত্ৰ সুমি আৰু তাৰ্কিক অভিযুক্ত সুমি আৰু তাৰ্কিকক বাদ দি বাকি 3 জনে যুদ্ধৰ্ষ অপৰাধী কিন্তু এই 5 জন ব্যক্তিক আজিলৈকে কৰায়ত্ব কৰিব নোৱাৰিলে অসম আৰক্ষীয়ে প্ৰথমতে আমি উল্লেখ কৰিব বিচাৰিছো সুনীল গগৈ ঢকুৱাখনা কাণ্ড যি কাণ্ড অসমত হয়তো ইয়াৰ পূৰ্বে সংঘটিত হোৱা নাছিল আজিলৈকে যিজন ব্যক্তিৰ মৃত্যু হল এই মৃত্যু হোৱা জাহাংগীৰ নামৰ সেই ব্যক্তিজনৰ মুণ্ড আৰক্ষীয়ে বিচাৰি নাপালে আৰু সেই ঘটনাত জড়িত মূল অভিযুক্ত হৈছে সুনীল গগৈ জাহাংগীৰ নামৰ এজন ৰাজমিস্ত্ৰীক হত্যা কৰি সুনীল গগৈয়ে পলায়ন কৰিলে সমগ্ৰ ঘটনাক নাটকীয় ৰূপ দিবলৈ চেষ্টা কৰিছিল সুনীল গগৈ কিন্তু 3 মাহ উকলি গল এদিন দুদিন কৈ সুনীল গগৈৰ কোনো সম্বেদ নাপালে অসম আৰক্ষীয়ে 3 মাহেও সুনীল গগৈক বিচাৰি উলিয়াবলৈ সক্ষম নহল অসম আৰক্ষী আনতে ফৰিদুল আৰু গুলাবউদ্দিন এই দুজনে যে ধিং কাণ্ডৰ মূল অভিযুক্ত 3 জন আছে তাৰে ভিতৰত তফজ্জুল নামৰ এটা অপৰাধী ইতিমধ্যে আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰি তাৰ মৃত্যু হল বাকি গুলাবউদ্দিন আৰু ফৰিদুল এই দুটা যুদ্ধৰ্ষ অপৰাধী নাৰকীয় কাণ্ড সংঘটিত কৰা যুদ্ধৰ্ষ অপৰাধী প্ৰায় এটা মাহ হবৰ হলহি ধিং কাণ্ডৰ আজি কেবাদিনো উকলি গল কিন্তু এই ধিং কাণ্ডৰ আন দুটা অভিযুক্তক আজিলৈকে আৰক্ষীয়ে বিচাৰি নাপালে আন দুটাই যুদ্ধৰ্ষ অপৰাধীক আৰক্ষীয়ে বিচাৰি নাপালে আনহাতে আমি উল্লেখ কৰিব বিচাৰিছো সুমি বৰা আৰু তাৰ্কিক সুমি বৰা আৰু তাৰ্কিকক লৈ বিগত প্ৰায় 4 পৰা 5 দিনৰ অসমৰ সংবাদ মাধ্যম সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে গুৱাহাটীৰ এপাৰ্টমেণ্ট খলনি কৰি আছে সুমি আৰু তাৰ্কিকে এটাৰ পাছত আন এটা এপাৰ্টমেণ্টত আৰক্ষী অভিযান চলাইছে গুৱাহাটী মহানগৰীৰ ভিতৰতে সুমি আৰু তাৰ্কিকে আত্মগোপন কৰি থকা তথ্য আৰক্ষীয়ে লাভ কৰিছে কাৰণ সেই তথ্যৰ ভিত্তিতে আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাইছে এটা এপাৰ্টমেণ্টলৈ আৰক্ষী যায় কিন্তু তাৰ আগতে সুমি আৰু তাৰ্কিক পলায়ন কৰে আন এটা এপাৰ্টমেণ্টলৈ আৰক্ষী যায় তাৰ আগতে সুমি আৰু তাৰ্কিকে পলায়ন কৰে আৰক্ষী গৈ খালি লাভ কৰে সুমিৰ গাড়ী আৰক্ষীয়ে হয়তো লাভ কৰে সুমি আৰু তাৰ্কিকৰ কল লোকেশ্যন কিন্তু সুমি আৰু তাৰ্কিকক এই মুহূৰ্তলৈকে আৰক্ষীয়ে বিচাৰিয়ে পোৱা নাই এওঁলোক এগৰাকী অভিনেত্ৰী আৰু এজন ফটোগ্ৰাফাৰ এওঁলোক অভিযুক্ত এওঁলোক অপৰাধী নহয় আমি উল্লেখ কৰিছো সুমি আৰু তাৰ্কিক অভিযুক্ত অপৰাধী নহয় কিন্তু সুমি আৰু তাৰ্কিকক ইতিমধ্যে আৰক্ষীয়ে বিচাৰি ফুৰিছে কিন্তু এতিয়ালৈকে পোৱা নাই অৰ্থাৎ এই মুহূৰ্তত ডাঙৰ প্ৰশ্নটো হৈছে এই 5 জনক বিচাৰি পোৱাৰ ক্ষেত্ৰত অসম আৰক্ষী কিয় ব্যৰ্থ এই 5 জনক কিহৰ বাবে আৰক্ষীয়ে বিচাৰি পোৱা নাই এই 5 গৰাকী ব্যক্তিক বিচাৰি নোপোৱাৰ আঁৰত আছে নেকি কিবা ডাঙৰ ৰহস্য সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ অসম আৰক্ষী কিছু ব্যৰ্থতা আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো বহু অপৰাধীক আজিলৈকে বিচাৰিয়েই পোৱা নাই অসম আৰক্ষী এতিয়া পলাতক ধিং কাণ্ডৰ 2 মূল অভিযুক্ত গুলাবউদ্দিন আৰু ফৰিদুল ইছলাম তেওঁলোকক বিচাৰি পোৱা এই দুটা অপৰাধীক আজিলৈকে আৰক্ষীয়ে বিচাৰি নাপায় 5টা দিনে সন্ধান নাই সুমি আৰু তাৰ্কিকৰ আৰক্ষীয়ে বিচাৰিয়ে আছে কিন্তু সুমি তাৰ্কিকক আৰক্ষীয়ে নাপায় আৰক্ষীয়ে বিচাৰি ফুৰিছে সম্বেদ নাপায় 3 মাহেও সন্ধান নাই ঢকুৱাখনাৰ সুনীল গগৈ এতিয়ালৈকে আৰক্ষীয়ে কোনো সম্বেদ পোৱা নাই সুনীল গগৈ পিছে কিহৰ বাবে এই 5 জনক আৰক্ষীয়ে বিচাৰি পোৱা কেৱল নামত হে স্মাৰ্ট নেকি অসম আৰক্ষীয়ে 5 অপৰাধী কিহৰ বাবে বা 5 অভিযুক্ত কিহৰ বাবে আৰক্ষীয়ে বিচাৰি পোৱা নাই সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন
ইয়াৰ মাজত কিবা ৰহস্য আছে নেকি সেয়াও ডাঙৰ প্ৰশ্ন কাৰণ অসমৰ মানুহে দুদিনমান এটা বিষয়ক লৈ চৰ্চা কৰে তাৰপিছত পাহৰি যায় ধিংকাণ্ডক লৈ ব্যাপক চৰ্চা হ'ল ধিংকাণ্ডক লৈ আন্দোলন হ'ল ধিংকাণ্ডক লৈ প্ৰতিবাদ হ'ল ধিংকাণ্ডক লৈ চৰ্চা হ'ল উজনিৰ পৰা নামনিলৈ হলকনি লাগিল কিন্তু ধিংকাণ্ডৰ অপৰাধীক যে আৰক্ষীয়ে বিচাৰি পোৱা নাই সেয়া পাহৰি গ'ল অসমৰ ৰাইজে এতিয়া ধিংকাণ্ডক লৈ সংবাদ মাধ্যম সামাজিক মাধ্যমত চৰ্চা নাই কিন্তু আৰক্ষীয়ে ধিংকাণ্ডৰ দুই অভিযুক্ত কিয় বিচাৰি পোৱা এটা নাৰকীয় কাণ্ড সংঘটিত কৰা দুই অভিযুক্ত কিয় আজিলৈকে আৰক্ষীৰ জালত পৰা নাই সেয়া ডাঙৰ প্ৰশ্ন একে সময়তে সুমি আৰু তাৰ্কিক গুৱাহাটী মহানগৰীতে ইফালৰ পৰা সিফালে ঘূৰি ফুৰা সুমি তাৰ্কিকক স্মাৰ্ট আৰক্ষীয়ে কিয় বিচাৰি পোৱা মহানগৰৰ স্মাৰ্ট আৰক্ষীয়ে কিয় সুমি তাৰ্কিকৰ সম্বেদ উলিয়াব এই মুহূৰ্তলৈকে পৰা নাই সেয়াও ডাঙৰ প্ৰশ্ন কাৰণ ইয়াৰ আঁৰত কিবা ৰহস্য আছে নেকি নে আৰক্ষীয়ে একাংশই অভিযোগ আজি পুৱাৰ ভাগত যি তথ্য আমি লাভ কৰিছিলোঁ একাংশই অভিযোগ কৰিছে যে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিব পাৰে সুমি আৰু তাৰ্কিক এনেধৰণৰ অভিযোগ উত্থাপিত হৈছে কিমান দূৰ সত্য সেয়া আমি ক'ব নোৱাৰোঁ কিন্তু অভিযোগ উত্থাপিত একে সময়তে সুনীল গগৈৰ প্ৰসংগক লৈ চৰ্চা চলিছিল এনেধৰণৰ ঘটনা হয়তো অসমত ইয়াৰ পূৰ্বে সংঘটিত হোৱা নাছিল খুদ আৰক্ষী সঞ্চালক প্ৰধানে সমগ্ৰ ঘটনাত তদন্তত জড়িত হৈ পৰিছিল ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষামন্ত্ৰীলৈকে সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বয়ং শিক্ষামন্ত্ৰী ঘটনাস্থলীত উপস্থিত হৈছে CIDৰ বহু কেইগৰাকী বিষয়া উপস্থিত হৈছে কিন্তু সুনীল গগৈৰ সম্ভেদ এতিয়ালৈকে অসম আৰক্ষীয়ে লাভেই নকৰে এই প্ৰশ্ন উঠিছে যে অসম আৰক্ষী কেৱল নামতহে স্মাৰ্ট নেকি আমি ফটো কেইখন দেখুৱাইছোঁ গ্ৰাফিক্স প্লেটৰ সহায়ত সেই খবৰ আপোনালোকৰ বাবে পুনৰ আগবঢ়াইছোঁ